নমস্কাৰ আমি আজি বৰপেটা ডিস্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ যিখন মেথছৰ কুৱেশ্যন সেইখন আলোচনা কৰিম তো যেকিটা এমসিকিউ মুখে মুখে আলোচনা কৰিব পাৰি সেইকিটা মই মুখে মুখে কৰি দিছো বাকি কিটা যেকিটা ক্যালকুলেশন কৰিব লাগে মই বৰ্ডত ধুনীয়াকৈ কৰি বুজাই দিছো তোমালোকে ভিডিওটো শেষলৈ চাবা বা প্ৰথম ভিডিও প্ৰশ্নটো দিছে আমাক যে যদি a is to b equal to 2 is to 3 b is to c equal to 5 is to 4 আৰু c is to d equal to 3 is to 7 হয় তেনেহলে a is to b is to c is to d মান কিমান হ'ব উলিয়াব দিছে তো এটা মই কৰি দিছো চোৱা এতিয়া আমাক এটো কি দিছে যে a is to b দিয়া আছে 2 is to 3 দিয়া আছে b অনুপাত c বা b is to c দিয়া আছে 5 is to 4 আৰু c is to d দিছে আমাক কিমান 3 is to 7 তো আমাক উলিয়াব দিছে কি a is to b is to c is to আৰু d এই চাৰিটা আমি অনুপাত উলিয়াব দিছে a is to b is to c is to d এটা আমি কেনেকৈ উলিয়াম এটো আমি প্ৰথমতে কি কৰিব লাগিব যে b যেটো পইণ্ট দিয়া আছে b টো এটা কিমান দিয়া আছে মান 3 আৰু এটো b কিমান দিয়া আছে 5 তো আমি এই দুটা b 3 আৰু 5 এই দুটা সংখ্যা আমি সেম বনাব লাগিব একে কৰিব লাগিব আকৌ আমাৰ c দুটা যেটা ভ্যালু লাব এই দুটা আমি কি কৰিব লাগিব একে কৰিব লাগিব তাৰ পিছত আমি ইয়াৰ অনুপাতটো নিৰ্ণয় কৰিব পাৰিম তো আমি এটো ভগ্নাংশত লিখিলে কিমান হ'ব এটো 2/3 হ'ব এটো লিখিলে আমাৰ কিমান হ'ব 5/4 আৰু এটো লিখিলে কিমান হ'ব আমাৰ 3/7 এটা আমি 3 আৰু 5 তো আমি একে কেনেকৈ কৰিম যদি আমি লসাগু লও তেনেহলে আমি এই দুটা সংখ্যা একে বনাব পাৰিম তো লসাগু ললে কিমান হ'ব 2 আৰু 3 আৰু 5 ৰ 5 3 গুণ 15 গতিকে আমি এইটো 15 লিখিব লাগিব এইটো 15 কৰিব লাগিব তো কৰি দিয়া এইটো কিমান হ'ব 2 পূৰণ কিমান সৰি 3 পূৰণ কিমান কৰিব লাগিব 3 লগত 5 পূৰণ কৰিব লাগিব 15 হ'বলে গতিকে ওপৰটো 5 পূৰণ কৰি দিয়া তো 2 5 গুণ কিমান 10 3 5 গুণ 15 এটো কিমান কৰিব লাগিব 5/4 গতিকে দুটা পূৰণ কৰি দিয়া 5 ৰ লগত কি পূৰণ কৰিম 3 4 লগত 3 পূৰণ কৰি দিয়া 5 3 গুণ 15 হৈ গল 4 3 গুণ কিমান 12 তো এখিনিলে ঠিকে আছে তাৰ মানে কি হ'ল এতিয়া আমাৰ এটো 15 আৰু 15 সেম মিলি গল এতিয়া আমাৰ সোৱা c টো কিমান হৈ গল 12 আৰু এটা c টো কিমান হৈ আছে 3 গতিকে আমি কি কৰিব লাগিব 3 to 12 কৰিব লাগিব বা 3 আৰু 12 ৰ লসাগু ল'ব লাগিব তো 3 আৰু 12 ৰ লসাগু ল'লে আমি কিমান পাম 12 পাম গতিকে আমি এই 3 টো কি বনাম 12 বনাম তো বনালে কিমান হ'ব আমাৰ যে 3 into 4 পূৰণ কৰিলে 3 4 গুণ 12 হৈ যাব গতিকে 7 ৰ লগত আমি 4 পূৰণ কৰি দিলো তো 3 4 গুণ 12 7 4 গুণ কিমান 28 হৈ গল তো আমাৰ গোটেই কিটা এটা মিলি গল যে b ভ্যালু ইয়াতে যিমান আছে ইয়াতেও সেম আহি গল বা c ভ্যালু ইয়াতে যিমান আছে ইয়াতেও সেম আহি গল তো আমি এটা অনুপাত ল'ব পাৰিম তো ললে কিমান হ'ব এৰ মান আমি কিমান পাইছো 10 পাইছো গতিকে 10 অনুপাত b ভ্যালু কিমান পালো 15 পালো 15 c ভ্যালু পালো 12 আৰু d ভ্যালু আমি কিমান পালো 28 তো আমাৰ এটা a is to b is to c is to d কিমান পাই গলো 10 is to 15 is to 12 is to 20 আৰু আমাৰ কিমান নম্বৰ অপচন দিয়া আছে 10 15 12 আৰু 20 এটো আছে আমাৰ অপচন ডি টু গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ডি নেক্সট দুই নম্বৰটো দিছে 0.000064 ৰ প্ৰামাণিক ৰূপ কি হ'ব তো এটা স্ট্যান্ডাৰ্ড ফৰ্মটো লিখিব দিছে তো এটা লিখি দিছো মই এতিয়া আমাক এইটো প্ৰামাণিক ৰূপত লিখিব দিছে তো প্ৰামাণিক ৰূপত লিখা মানে কি আছিল আমি দশমিকৰ আগত এটা ডিজিট ৰাখিব লাগে আৰু বাকি যিখিনি আছে দশমিকৰ পিছত ৰাখিব লাগে তো আমি দশমিকটো ইয়াতে আছে আমি কি কৰিব লাগিব ইয়ালে আনিব লাগিব 6 তললে তেতিয়া হলে আমাৰ কি হৈছে প্ৰামাণিক ৰূপত লিখা হৈ যাব তো এইটো লিখি দিয়া 6.4 হৈ গল এটা আমি দশমিকটো কেই ঘৰ আনিলো ইয়াতে এক ঘৰ দুই ঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ তাৰ মানে এটো কিমান হ'ব 10 to the power -5 কাৰণ আমি এফালে লৈ আহিছো এফালে লৈ আহাৰ লগে কি হ'ব এটো মাইনাসত আহিব গতিকে আমি কিমান পালো 6.4 into 10 to the power -5 এটো এটা আমাৰ কিমান নম্বৰ অপচন আছে অপচন c to দিয়া আছে 6 to the power 4 6 into 6.4 into 10 to the power -5 গতিকে আমাৰ কি হ'ব c is the correct answer 3 নম্বৰটো দিছে 2/3 হোল স্কয়াৰৰ মান কিমান হ'ব তো এটো সৰল কৰি চাওক কিমান হয় ওলাব এতে এইটোৰ মান কিমান হ'ব খুদিছে ইয়াতে আমি বাকি কিটা এটো যদি আমি কৰি চাও কেনেকুৱা হ'ব আমাৰ যে এটা সূত্ৰ আছিল যে কি a by b whole to the power -1 equal to আমাৰ কি আছিল যে b by a whole to the power 1 এনেকুৱা টাইপ আছিল সূত্ৰটা বা a by b whole to the power -m equal to আমি কি আছিল b by a whole to the power m মানে যদি এটো ভগ্নাংশ লিখা আছে ওপৰটা পাৱাৰ দিয়া আছে হেতু যদি পাৱাৰটো ঋণাত্মক থাকিলে কি হ'ব এই ভগ্নাংশটো ওলটি যায় গতিকে আমি যদি এটো ওলটাকা লিখি দিও কি হ'ব 3/2 আৰু ওপৰত আমি কি লিখিব পাৰিম -2 পাৱাৰটো মাইনাস কৰি দিলে হৈ গল তো আমাৰ এটো অপচন আছে না নাই চাই লও তো অপচন আমাৰ c টো এনেকুৱা লিখা আছে 3/2 to the power -2 গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন c নেক্সট 4 নম্বৰটো দিছে যদি n m ৰ ঘনমূল হয় তেন্তে m ৰ মান কিমান হ'ব এটা n টো m ৰ ঘনমূল তাৰ মানে আমি কি লিখিব পাৰো যে n কিউব ইকুৱেল টু m লিখিব পাৰো কাৰণ n টো কিউব কৰিলে আমি কি পাম m পাম তো n টো m ৰ ঘনমূল গতিকে আমি n to cube কৰিলে আমি m পাম যেটো m ৰ মানটো কিমান হ'ব এটা n কিউব অৰ্থাৎ অপচন বি টো শুদ্ধ উত্তৰ নেক্সট কৈছে যে আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ
লসাগু কিমান এটা আটাইতকৈ সৰু দুটা অংকযুক্ত যৌগিক সংখ্যা কি আছে আমাৰ 10 আছে আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো আমাৰ কিমান আছে 4 আছে তো 4 আৰু 10 ৰ মাজত লসাগু ললে আমি কিমান পাম উত্তৰটো 20 পাম গতিকে আমাৰ অপচন এ টো শুদ্ধ উত্তৰ নেক্সট আমাৰ 6 নম্বৰটো কি দিছে 6 নম্বৰটো n square minus 1 or n square minus 1 ক যদি আমি কি 18 বিভাজ্য যায় তেনেহলে n ৰ মান কি হ'ব খুদিছে তো n ৰ মানটো যদি আমি বহাই চাও 1 2 3 4 এনেকৈ বহাই চাও তেনেহলে গম পাম যে কি আমি যিকিটা অযুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যা কিটা বহালে n টো সেই এইখিনি মানটো যিটো ওলাই হেতু 18 হৰণ যাব অৰ্থাৎ যদি মই 1 বহাই চাও তেনেহলে 18 হৰণ যাব বা 2 বহাই চালে আমি 2 নহয় 3 বহাই চালে আমি এটো হৰণ যাব 3 3 9 পৰা গলে 8 হ'ব বা আমি যদি 5 বহাই চাও 5 5 25 25 পৰা গলে কিমান 24 থাকিব 18 হৰণ যাব তাৰ মানে আমি অযুগ্ম যিটা অখণ্ড সংখ্যা আছে আমি সেইকিটা বহালে এটো কি হ'ব 18 হৰণ যাব গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন সি অযুগ্ম অখণ্ড সংখ্যা নেক্সট 7 নম্বৰটো দিছে যদি p স্কয়াৰ minus p square equal to 32 by 50 হয় তেন্তে p মানটো কি হ'ব হতিছে তো এটা আমি সৰল কৰি চাও গম পাম তেতিয়া এবাৰ p square equal 32 by 50 দিয়া আছে আমাৰ p এইটো 32 by 52 বা p টো কি সংখ্যা হয় হতিছে আমি এটা সৰল কৰি চাও প্ৰথমতে কি হ'ব p square টো এনেকৈ থাকিলে 32 আৰু 50 টো আমি কাটাকাটি কৰিব পাৰো কৰিলে কিমান হ'ব 2 ৰে এটো 16 বাৰ যায় 2 ৰে এটো কিমান বাৰ যায় 25 বাৰ তাৰ মানে আমি লিখিব পাৰো কি টো 16 by 25 অৰ্থাৎ p equal to আমি কিমান পাম প্লাস মাইনাস root over 16 by 25 অর্থাৎ লসাগু ললে সরি বর্গমূল ললে কিমান পাম প্লাস মাইনাস 16 ৰ বৰ্গমূল হ'ব আমাৰ 4 আৰু 25 ৰ বৰ্গমূল কিমান 5 গতিকে প্লাস মাইনাস 4 by 5 এটা এটা আমাৰ কি সংখ্যা হ'ব ইয়াতে দিছে অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা যুগ্ম অখণ্ড সংখ্যা আৰু সরি পূৰ্ণ সংখ্যা দিয়া আছে পৰিমেয় সংখ্যা দিয়া আছে অখণ্ড সংখ্যা দিয়া আছে আৰু অপৰিমেয় সংখ্যা দিয়া আছে এটা যেটো পৰিমেয় সংখ্যা আহি গল আমাৰ গতিকে আমাৰ উত্তৰটো কিমান হ'ব এতিয়া পৰিমেয় সংখ্যা যেটো আমাৰ অপচন বি দিয়া আছে গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন বি পৰিমেয় সংখ্যা 8 নম্বৰটো কি আছে যদি 6x² + 37x - k - 2 বহুপদৰ এটা শূন্য আন্তঃ প্ৰতিক্ৰম হয় তেন্তে k ৰ মানটো কিমান হ'ব তো এটা সৰল কৰি চাও কিমান হ'ব গম পাম এতিয়া আমাক কি কৈছে যে এই বহুপদটো যেটো দিয়া আছে ইয়াৰ শূন্য দুটা এটা আন্তঃ প্ৰতিক্ৰম তেনেহলে আমাক k ৰ মানটো উলিয়াব দিছে এটা প্ৰথমতে জানিব লাগিব প্ৰতিক্ৰম মানে কি আছিল যদি আমি এটা সংখ্যা লিখো ধৰা হল 5 এটা সংখ্যা ইয়াৰ প্ৰতিক্ৰম হ'ব লাগিলে কি হ'ব লাগিব এটো 1/5 হ'ব লাগিব সো এটো পুৰণ পিছত দিম বাৰু মই তো 5 আৰু 1/5 এটো প্ৰতিক্ৰম বুলি কয় বা ভগ্নাংশ আকাৰত যদি আছে a/b এটা তো তাৰ প্ৰতিক্ৰমটো কি হ'ব b/a এটো ওলোটাকৈ লিখিব লাগে এটা প্ৰতিক্ৰম দুটা পূৰণফলটো কি দিছে আমাক শূন্য দুটাৰ পূৰণফলটো দিয়া আছে শূন্য দুটা প্ৰতিক্ৰম হয় বুলি কৈছে তো প্ৰতিক্ৰমৰ পৰা আমি কি গম পাম চাবা যদি আমি এটো পূৰণ কৰি চাও এটো পূৰণ কৰি দিও বা এটো পূৰণ কৰো কেনেহলে কি হ'ব পাছে পাছে কাটা যাব থাকিব কিমান 1 বা এটো a কাটা গল b কাটা গল থাকিব কিমান আমাৰ উত্তৰটো 1 তাৰ মানে আমি গম পালো যে কি শূন্য দুটাৰ পূৰণফলটো আমাৰ কিমান হ'ব 1 তো সেই 1 টো লৈ কেনে আমি ইয়াৰ পৰা k ৰ মানটো উলিয়াব লাগিব এতিয়া আমি শূন্য দুটা যেহেতু পূৰণফলটো 1 পাইছো তাৰ মানে আমি কি লিখিব পাৰো শূন্য দুটাৰ পূৰণফল মানে আছিল আমাৰ c/a তো c/a ইকুৱেল আমি কিমান পালো ভ্যালুটো 1 তো c মানটো বহাই দিয়া ইয়াতে দিলে কিমান হ'ব এটো -k - 2 আৰু a ৰ মানটো কিমান আছে 6 ইকুৱেল টু 1 তাৰ মানে কিমান হ'ল -k আৰু এটো মাইনাস এ মাইনাস +2 ইকুৱেল টু 6 * 1 6 তাৰ মানে -k হ'ল ইকুৱেল টু 6 - কিমান হ'ব এটো 2 তাৰ মানে -k ইকুৱেল টু 6 ৰ পৰা 2 গল কিমান থাকিলে 4 তাৰ মানে k ইকুৱেল টু আমি কিমান পাম এতিয়া -4 অৰ্থাৎ এটো আমাৰ কিমান নম্বৰ অপচন আছে k ইকুৱেল টু -4 অপচন D2 গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এতিয়া D -4 নেক্সট 9 নম্বৰটো দিছে যদি fx = ax² + bx + c কোনো বাস্তৱ শূন্য নাথাকে তেনেহলে আৰু a + b + c <0 তেতিয়াহলে c মানটো কি হ'ব আমাক উলিয়াব দিছে তো এটো কৰি দিছো চাবা এবাৰ কৈছে কি এই বহুপদটোৰ দ্বিঘাত বহুপদটোৰ কোনো বাস্তৱ মূল নাথাকে খুলিছে তেতিয়াহলে আমাৰ c মানটো কি হ'ব খুদিছে এটা বাস্তৱ মূল নাথাকিলে আমাৰ দ্বিঘাত সমীকৰণৰ যেটো সমাধানৰ যেটো প্ৰকৃতি আছিল হেতু উলিওৱা সূত্ৰটো কি আছিল যেটো আমাৰ অভেদ আছিল যে ভেদ নিৰূপক b² - 4ac এটোৰ ওপৰত ডিপেন্ড কৰে যে এটোৰ মানটো যদি বাস্তৱ মূল নাথাকিলে কি হ'ব লাগিব এটোৰ মান শূন্যতকে সৰু হ'ব লাগিব শূন্যতকে সৰু হলে কি হ'ব এটো আমাৰ এটা এই সমীকৰণটো কি হয় কোনো বাস্তৱ মূল নাথাকে এতিয়া আৰু আমাক কি দিছে ইয়াতে a + b + c = c <0 এটো দিয়া আছে a + b + c ৰ মানটো যোগ কৰিলে আমি কিমান পাও যে শূন্যতকে সৰু পাও শূন্যতকে সৰু পয়টো দিয়া আছে তো তাৰ পৰা আমি এটা কেনেকৈ গম পাম যে c মানটো কি হয় এটা চোৱা যদি c মানটো বা এই গোটেইখিনি মানটো শূন্যত এইখিনি মানটো শূন্যতকে সৰু হ'ব লাগে তেনেহলে কি হ'ব লাগিব এই সংখ্যাটো যদি মাইনাস আছে এই সংখ্যাটো মাইনাসতে থাকিব লাগিব আৰু এটোৰ ভ্যালু কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব
এই b স্কয়াৰ কাৰণ b স্কয়াৰটো আমাৰ যুগ্ম সংখ্যা হ'ব তো এইটো যুগ্ম সংখ্যা আৰু এইটো অযুগ্ম সৰি এই ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা তো যদি ঋণাত্মক সংখ্যা ডাঙৰ হয় তেতিয়া হলে কি হ'ব এই গোটেইখিনি উত্তৰটো আমি কিমানত পাম মাইনাসত পাম তাৰ মানে কি যদি c মানটো মাইনাসত থাকে তেনে হলে কি হ'ব এটো c মানটো মাইনাসত থাকিলে মাইনাসে মাইনাসে যোগ কৰিলে আমি কিমান পাম প্লাস পাম তাৰ মানে এটো ডাঙৰ হৈ যাব আৰু প্লাসত আহি যাব কিন্তু যদি c মানটো প্লাসত থাকে তেনে হলে কি হ'ব এটো পূৰণ কৰিলে মাইনাসত ওলাব গতিকে c মানটো কি হ'ব লাগিব ধনাত্মক সংখ্যা হ'ব লাগিব গতিকে আমি এটো কি লিখিম c টো শূন্যতকে ডাঙৰ হ'ব লাগিব তেতিয়া হলে কি হ'ব এটো গোটেইখিনিৰ মানটো আমি কি পাম এইখিনিৰ মানটো শূন্যতকে সৰু পাম গতিকে আমি এটো কি হ'ব এতিয়া উত্তৰটো যে c is greater than 0 যেটো আমাৰ কিমান নম্বৰ অপচনত দিয়া আছে c is greater than 0 অপচন c টো গতিকে আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপচন c যে c ৰ মানটো শূন্যতকে ডাঙৰ হ'ব লাগিব 10 নম্বৰটো উক্তি এটা দিছে কাৰণ দিছে তো উক্তিটো দিছে আমাক কি যদি fx = 3x² + kx + 5 ৰ দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল -2/3 হয় তেন্তে k ৰ মানটো হ'ব কিমান 2 k ৰ মানটো 2 দিয়া আছে আমাক আৰু ৰিজনটো কি দিছে আমাক যে যদি ax² + bx + c বহুপদৰ শূন্য দুটাৰ পূৰণফল আমাক কিমান হ'ব c বাই a বুলি কৈছে এতিয়া আমি প্ৰথমটো কাৰণে যেটো উক্তি দিয়া আছে আমি হেতু সৰল কৰি চাও তাৰ মানে k ৰ মানটো 2 লাইনে নলয় তেতিয়া আমি কম পাম যে উক্তিটো আৰু যুক্তিটো শুদ্ধ কোনটো হয় উত্তৰ এতিয়া আমাক কৈছে যে কি এই দ্বিঘাত বহুপদৰ যুক্তিটো দিয়া আছে যে কি এই দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফলটো হ'ব -3/2 সৰি -2/2 যদি শূন্য দুটাৰ যোগফল হয় তেনে হলে k ৰ মানটো কিমান হ'ব বুলি কৈছে 2 হ'ব বুলি কৈছে এতিয়া এটো যুক্তিটো শুদ্ধ নে অশুদ্ধ আমি প্ৰমাণ কৰি চাও তো কি কৈছে যে শূন্য দুটাৰ যোগফল অৰ্থাৎ -b/a যোগফল মানে আমি -b/a পাইছিলো এটো মান কিমান কৈছে -2/3 হ'ব বুলি কৈছে তো তাৰ পৰা k ৰ মানটো আমি উলিয়াইছো কি হ'ব তো মাইনাস মাইনাস কাটাই গল তো b মানটো বহাই দিয়া কিমান হ'ব b মানটো ইয়াতে k আছে আৰু a ৰ মানটো কিমান 3 = 2/3 তো 3 কাটা গল থাকিলে কিমান k = 2 মানে আমাৰ যেটো যুক্তি দিছিলে হেতু শুদ্ধ হয় আৰু আমাক কাৰণটো কি দিছে কাৰণটো দিছে যে শূন্য দুটাৰ পূৰণফল কি দিছে c/a হেতু শুদ্ধ কিন্তু আমাৰ যেটো যুক্তি দিছে হেতুৰ কাৰণে উপযুক্ত হেতু কি ব্যাখ্যা নহয় তাৰ মানে আমি কি লিখিম এতিয়া অপচন বি টো হ'ব উক্তি আৰু যুক্তি দুইটাই শুদ্ধ হয় কিন্তু যেটো যুক্তি দিছে হেতু উক্তিটোৰ কাৰণে শুদ্ধ ব্যাখ্যা নহয় অপচন বি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটো আমাক কি দিছে যে যদি 4x² + 3x + 7 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে 1/α + 1/β মান উলিয়াব দিছে তো এটা অংক কৰি দিছো মই চাবা এতিয়া আমাক এবাৰ দিছে এই যেটো দ্বিঘাত বহুপদ দিয়া আছে এই বহুপদটোৰ দুটা শূন্য কি আলফা আৰু বিটা বুলি দিয়া আছে আমাক আলফা আৰু বিটা দুটা শূন্য তেনে হলে আমাক উলিয়াব দিছে 1/α আৰু প্লাস 1/β ৰ মানটো উলিয়াব দিছে তো এটো যদি আমি প্ৰথমতে সৰল কৰিছো কি হ'ব ভগ্নাংশৰ যোগবিয়োগ কৰিলে যে আলফা * বিটা আমাৰ লসাগু হ'ল আৰু এটো বিটা + আলফা যদি ভগ্নাংশৰ নিয়মত কৰক তেতিয়া আমাক কি হয় লাগে মান মানে আলফা * বিটা লাগে আৰু আলফা + বিটা অৰ্থাৎ শূন্য দুটা যেটা আছিল আমাৰ শূন্য দুটাৰ পূৰণফলটো লাগে আৰু শূন্য দুটাৰ যোগফলটো লাগে তো প্ৰথমতে আমি শূন্য দুটাৰ যোগফলটো উলিয়াই চাও আলফা + বিটা মানে আমি কি পাইছিলো -b/a গতিকে ইয়াৰ পৰা মানখিনি বহাই দিয়া -3/a ৰ মান কিমান আছে 4 আৰু আলফা * বিটা মানে আমি কিমান পাম c/a তো c মানটো আমি কিমান পাইছো 7 আৰু a ৰ মানটো আমি কিমান পাইছো 4 হৈ গল আমি আলফা + বিটা মান পালো আলফা * বিটা মান পালো তো সেইখিনি মান আমি ইয়াতে বহাই দিম দিলে আমাৰ উত্তৰটো পাই যাম তো বিটা + আলফা আৰু আলফা + বিটা এটাই কথা গতিকে আমি কি কৰিম এইখিনি -3/4 লিখি দিয়া ইয়াতে -3/4 আৰু আলফা * বিটা মানে আমাৰ কিমান আছে 7/4 তো ভগ্নাংশ দুটাৰ পৰা 4 কাটা যাব থাকিব কিমান আমাৰ -3/7 তো এটো আমাৰ কিহৰ মান হ'ল 1/α + 1/β ৰ মান -3/7 এটো কিমান নম্বৰ অপচনত দিয়া আছে আমাৰ অপচন এ টো দিয়া আছে -3/7 গতিকে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন এ -3/7 12 নম্বৰটো দিছে দুটা বহুপদ ৰাশি দিয়া আছে সৰি দ্বিঘাত ৰৈখিক সমীকৰণ দিয়া আছে দুটা এই দুইযোৰ সংগত আৰু অসংগত কোনটো সংগত হয় কোনটো অসংগত হয় হেতু আমাক উলিয়াব দিছে এতিয়া আমাক এই দুইযোৰ সমীকৰণ দিয়া আছে ইয়াৰ আমি সংগত নে অসংগত খুদিছে প্ৰথমতে আমি সংগত অসংগত জানিব লাগিব কি যে যদি দুটা সমীকৰণৰ এযোৰ সমীকৰণৰ মূল থাকে বা সমাধান আমি উলিয়াব পাৰো তেতিয়ালে হেতু কি হয় সংগত হয় আৰু যদি তাৰ কোনো সমাধান আমি উলিয়াব নোৱাৰো হেতু কি হ'ব আমাৰ অসংগত হ'ব এটা সমাধান উলিয়াব পাৰা আৰু নোৱাৰাটো আমি কেনেকৈ চেক কৰিছিলো যে আমি a1/a2 b1/b2 আৰু c1/c2 মানটো উলিয়াই কেনে আমি যেটা শৰ্ত আছিল তিনটা শৰ্ত পাইছিলো সেই শৰ্তগিলা যদি পৰে কোনটোত পৰে আমি চাই কেনে কি কৰিব পাৰো সমাধান আছে নে কৈ দিব পাৰো গতিকে প্ৰথমতে আমি ইয়াৰ পৰা a1/a2 b1/b2 বা c1/c2 উলিয়াম এটোটো সেম তেনেকৈ উলিয়াই কেনে আমাৰ যি তিনটা শৰ্ত আছিল সেইকেইটা বিষয়ত কোনটো ভাগত পৰিছে চাই কেনে আমি গম পাম যে কি ইয়াৰ সমাধান আছে নে নাই তো এটো a1/a2 উলিয়াই দিও আমি প্ৰথমতে দিলে কিমান হ'ব 3/2 এটো a1/a2 বা b1/b2 আমি কিমান পাম ইয়াতে b1/b2 পাম
3 এতিয়া সোয়া দুটা মান বেলেগ বেলেগ হৈছে গতিকে আমি কি পালো a1 by a2 not equal to আমি কি পালো b1 by b2 এতিয়া এই শর্তটো মতে কি আছিল আমাৰ a1 by a2 not equal to b1 by b2 এটো মানে আছিল যে ৰেখাৰ দুডাল কাটাকাটি কৰিব আৰু এটা অদ্বিতীয় সমাধান থাকে মানে ইয়াৰ সমাধান কি এটা থাকে আৰু সমাধান থাকা মানে কি হ'ব এটো আমাৰ সংগত হ'ব গতিকে আমি প্ৰথম যেটো জোৰ পালো এক নম্বৰ জোৰটো হেতু আমাৰ কি হল সংগত হৈ গল দুই নম্বৰটো কৰি চাও কৰিলে এটো a1 by a2 উলিওৱা উলিয়ালে আমি কিমান পাম 2 by 2 অৰ্থাৎ আমি এটো ভ্যালু কিমান পাই গলো 1 আকৌ আমি b1 by b2 উলিয়াও b1 by b2 তো কিমান হ'ব এটো -3 by -3 গতিকে আমি কিমান পাম এটো 1 হে পাম -3 by -3 মানে কিমান হ'ব আমাৰ 1 আৰু c1 by c2 মানে আমি কিমান পাম -7 by -8 গতিকে আমি কি পালো এতিয়া এটোৰ পৰা যে a1 by a2 not equal to b1 by b2 যেটা সমান হৈছে আৰু কি পাইছো not equal to c1 by c2 এটা এই শর্তটো মতে কি আছিল যে এনেকুৱা যদি হয় সমীকৰণ দুটাৰ তেনেহলে হেইটো আছিল আমাৰ যে সেই দুটা সমীকৰণ সদায় কি হয় যেটা লেখক ৰিপ্ৰেজেন্ট কৰিব সেই লেখ দুটা কি হয় সমান্তৰাল হ'ব আৰু সমান্তৰাল হোৱা মানে তাৰ কোনো মূল নাথাকে আৰু মূল নাথাকা মানে কি হ'ব এটো আমাৰ অসংগত হৈ যাব অসংগত গতিকে আমি পাই গলো প্ৰথমটো সংগত আৰু দ্বিতীয়টো অসংগত এটা অপচন কেইটা আমাক কি দিছে যে এক নম্বৰটো অপচনটো দিছে জোৰ কেইটা সংগত দুটা জোৰে সংগত বুলি কৈছে এটো নহয় অপচন বি টো কি দিছে জোৰ কেইটা অসংগত এটো নহয় কাৰণ একটোৱে সংগত দুইটো কি অসংগত হয় গতিকে অপচন বি টো নহয় অপচন সি টো কি দিছে আমাক এক নম্বৰ জোৰটো সংগত কিন্তু দুই নম্বৰ জোৰটো অসংগত গতিকে আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি একটো সংগত আৰু দুইটো আমাৰ কি অসংগত Next 13 নম্বৰটো দিছে যদি am not equal to bl তেতিয়া ax plus by equal to c আৰু lx plus my equal to n সমীকৰণটো কি হ'ব তো সমীকৰণৰ অপচন এটা কি দিছে আমাক অদ্বিতীয় সমাধান থাকিব বা কোনো সমাধান নাই সি নম্বৰটো দিছে অসীম সংখ্যক সমাধান থাকিব বা দুটা সমাধান থাকিব তো আমি এটো সমাধানৰ শৰ্তবিধা উলিয়াই কিনে চাও কি হয় আমাক এবাৰ দিছে কি দুটা সমীকৰণ দিয়া আছে ax plus by equal to c আৰু lx plus my equal to n আৰু দিছে যে কি a into m not equal to b into l তো আমাৰ তলত হেইটামান সমীকৰণৰ কি দিছে সমান সৰি হেইটামান অপচন দিছে তাৰে কোনটো হয় শুদ্ধ কৰিছে এতিয়া আমি চাম কি যে ইয়াৰ পৰা আমাৰ a1 by a2 b1 by b2 উলিয়াইছা উলিয়ালে কি হ'ব আমাৰ a1 মানে l a আৰু b1 মানে কি হল আমাৰ সৰি a2 মানে কি হল l আকৌ b1 মানে কি পালো আমি b পালো আৰু b2 মানে কি পালো m পালো এটা যেহেতু এটা not equal to দিয়া আছে গতিকে আমি ইয়াতে কি দিললো not equal to দি দিললো এতিয়া সোয়া ব্ৰজপূৰণ কৰা কৰিলে কি হ'ব am not equal to কি হ'ব আমাৰ bl হৈ গল যে am not equal to bl মানে আমাৰ এটো যেটো শৰ্ত দিছিল আমি এটো পাই গলো এটা এটো শৰ্ত আমি কৰ পৰা পালো এইখিনিৰ পৰা পালো এইখিনি মানে আমাৰ কি আছিল a1 by a2 not equal to আমি কি পাইছো b1 by b2 আমি যদি উল্টাকে চাপ যাও তো এই শৰ্তটো মতে কি আছে যদি দুডাল সমীকৰণ যদি এনেকুৱা শৰ্ত মানি চলে তেনেহলে আছিল যে কি সেই ৰেখাৰ দুডালে কটাকটি কৰে আৰু মাত্ৰ কি অদ্বিতীয় সমাধান থাকে বা এটাই সমাধান থাকে গতিকে আমাৰ কোনটো অপচন শুদ্ধ হ'ব অপচন যেটো আমাৰ এ দিয়া আছে যে কি অদ্বিতীয় সমাধান থাকে গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব অপচন এ অদ্বিতীয় সমাধান থাকে নেক্সট উদাহৰণটো দিছে y equal to x x equal to 6 আৰু y equal to 0 তো সমীকৰণে গঠন কৰা ত্ৰিভুজৰ কালি কি হ'ব তো আমি ত্ৰিভুজৰ কালিটো উলিয়াব লাগিব এটো এতিয়া আমাক কৈছে এই তিনিডাল যে সমীকৰণ দিয়া আছে এই তিনিডাল সমীকৰণে যদি ৰেখা অংকন কৰো তেনহলে তিনিডাল সৰলৰেখা হ'ব সেই সৰলৰেখা তিনিডালে যেটো ত্ৰিভুজ গঠন কৰিব তাৰ কালি উলিয়াব লাগে অৰ্থাৎ আমি যদি এনেকা আকি চাও এনেকুৱা এটা হল ত্ৰিভুজটো তো এটো আমাৰ কি y equal to x ৰ লেখ এটো আমাৰ কি x equal to 6 ৰ লেখ আৰু এটো আমাৰ কি y equal to 0 ৰ লেখ তো এইখিনি আমি লেখৰ পৰা আমি কি কৰিব লাগে ত্ৰিভুজটো কালি উলিয়াব লাগে এই ত্ৰিভুজৰ কালি আমি লেখৰ পৰা উলিয়াই পোৱা আমি কিহৰ পৰা পাইছো শীৰ্ষবিন্দু দিয়া থাকিলে তাৰ পৰা আমি উলিয়াব পাৰো হয়নে এই শীৰ্ষবিন্দু দিয়া থাকিলে আমি উলিওৱাৰ শৰ্তটো যেটো ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ আছিল স্থানাংক জ্যামিতিত পাইছিলো তাৰ পৰা আমি উলিয়াইছিলো তো আমি জানিব লাগিব এটো আৰু এটো যেটো শীৰ্ষবিন্দু এটা আছে এইটাৰ ভ্যালু জানিব লাগিব বা মানখিনি আমি জানিব লাগিব এটা মানখিনি কেনেকৈ উলিয়াম চোৱা আমি যদি এই বিন্দুটো মান উলিয়াব যাও তেনেহলে কি হ'ব লেখডাল এডাল লেখ এটা y মানটো কি আছে 0 আছে আৰু y মানটো কিমান আছে x আছে মানে y মানটো 0 হলে ইয়াতো x ৰ মানটো কিমান হ'ব আমি 0 পাম কাৰণ y = x দিয়া আছে y মানটো 0 গতিকে ইয়াতো 0 বহাইলো তাৰ মানে এটো বিন্দু আমি কি আন পাই গলো 0 0 পাই গলো এবাৰ আকৌ এটো আৰু এটো চাম যে ইয়াতে x = 6 আৰু y = আমি কিমান পাইছো 0 পাইছো গতিকে দুটা বিন্দু হৈ গল আৰু এটো আমাৰ কি হ'ব x = 6 আৰু x = y তাৰ মানে y মানটো 6 হৈ যাব গতিকে আমি এটো কি পাম 6 আৰু 6 বিন্দু পাই গলো তো তিনিটা বিন্দু আমাৰ কি হৈ গল 6 6 6 0 0 আৰু 6 0 তো এই তিনিটা শীৰ্ষবিন্দু থকা ত্ৰিভুজটো কালি উলিয়াব আমি জানো এতিয়া তো সূত্ৰটো লিখি দিয়া 1/2 x1 into y2 minus y3 plus x2 into y3 minus y1 plus x3 into y1 minus y2
তো এইখিনি সূত্ৰ ব্যৱহাৰ কৰি কেনে আমি ইয়াৰ পৰা মানখিনি বহাই আমি ত্ৰিভুজটো খালি পাই যাম তো কৰা এতিয়া এইটো 1/2 থাকি গল তো x1 ৰ মান আমি প্ৰথমতে এইটোৰ পৰাই কৰো এইটো x1 এইটো y1 সৰি এইটো x1 y1 এইটো x2 y2 বুলি ধৰিলো আমি তো x1 ৰ মান 6 y2 ৰ মান কিমান হ'ব 0 আৰু y3 কি হ'ব আমাৰ এইটো 0 গতিকে 0 মাইনাস কিমান হৈ গল 0 এটো আমাৰ হৈ গল প্লাস x2 ৰ মান আমি ধৰা হল এইটো 0 আৰু y3 ৰ মান কিমান আছে 0 আছে আৰু y1 ৰ মান কিমান আছে 6 আছে গতিকে এটো হৈ গল নেক্সট x3 মানটো কিমান আছে 6 আছে সৰি এটো 6 লিখিলো আৰু y1 ৰ মান কিমান আছে y1 আমাৰ এটো আছিল 6 আৰু y2 আমাৰ কিমান আছিল 0 আছিল 0 বহাই দিলো হৈ গল এখিনি এতিয়া এটো সৰল কৰি দিও 1/2 হৈ গল এখিনি মানে 0 ওলাব কাৰণ 0 পৰা 0 গল থাকিল 0 0 * 6 মানে কিমান 0 তো লিখো আমি আৰু নেক্সট এটো 0 হ'ব কাৰণ 0 ৰে এটো পূৰণ কৰা মানে কি হ'ব গটেখিনি মানটো 0 হৈ যাব তো এটো নিলিখো এটো কিমান হ'ব 6 ৰ পৰা 0 গলে 6 থাকিলে 6 6 কিমান হ'ব 36 গতিকে 2 ৰে 36 ক হৰণ কৰিলে কিমান হ'ব 18 বাৰ যাব গতিকে উত্তৰটো আমি কিমান পালো 18 বৰ্গ একক সৰি একক তো আমি এটা কিমান পাই গলো এটো 18 বৰ্গ একক আমাৰ কিমান নম্বৰ অপচন দিয়া আছে 18 বৰ্গ একক তো অপচন বি টু গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি 18 বৰ্গ একক 15 নম্বৰটো দিছে x = 0 আৰু y = -7 ৰেখাৰ দুডাল কি হ'ব কাটাকাটি কৰিব নে সমান্তৰাল হ'ব নে মিলি যাব এটাও নহয় যেটো x = 0 আৰু y = -7 তাৰ মানে ৰেখাৰ দুডালে কি হ'ব 0 - 7 বিন্দুত কাটাকাটি কৰিব নেক্সট 16 নম্বৰটো দিছে প্ৰথম এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কিমান তো এনটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল আমাৰ কি আছিল n² আছিল গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ডি টু নেক্সট 17 নম্বৰটো কি দিছে যে যদি এটা AP ৰ এনতম পদটো 3n + 5 হয় তেতিয়া ইয়াৰ সাধাৰণ অন্তৰ কিমান হ'ব সমান্তৰাল প্ৰগতিটো আমাৰ এনতম পদটো দিয়া আছে আমাক সাধাৰণ অন্তৰটো উলিয়াব দিছে এতিয়া আমাক কৈছে এনতম পদটো 3n + 5 দিয়া আছে আমাক কি উলিয়াব দিছে সাধাৰণ অন্তৰটো উলিয়াব দিছে এটা সাধাৰণ অন্তৰ আমি কেনেকৈ উলিয়াও সমান্তৰাল প্ৰগতি এটাত যে আমি দুটা ক্ৰমিক পদৰ পৰা ডাঙৰটোৰ পৰা যদি শেষৰ পদটোৰ পৰা আমি তাৰ আগৰ পদটো বিয়োগ কৰি দিলে আমি কি পাওঁ তাৰ সাধাৰণ অন্তৰটো পাওঁ অৰ্থাৎ যদি উদাহৰণ লৈ চাও এটা a1 আছে এটা a2 আছে এটা a3 এনেকৈ সমান্তৰাল প্ৰগতিটো লিখা আছে আমাৰ তো আমি 2 নম্বৰ পদটোৰ পৰা যদি 1 নম্বৰ পদটো বিয়োগ কৰি দিও আমি সাধাৰণ অন্তৰ পাওঁ বা 3 নম্বৰ পদৰ পৰা যদি আমি 2 নম্বৰ পদটো বিয়োগ কৰি দিও আমি কি পাওঁ সাধাৰণ অন্তৰ পাওঁ তো ইয়াত আমি পদকেইটা দিয়া নাই আমাক দিছে an এনতম পদটো দিয়া আছে তো যদি আমি n ৰ ঠাইত 1 বহাও তাৰ মানে কি হ'ব আমাৰ প্ৰথম পদটো পাই যাম বা 2 বহালে 2 নম্বৰ পদটো পাম 3 বহালে 3 নম্বৰ পদটো পাম তো তেনেকৈ আমি দুটা ক্ৰমিক পদ উলিয়াই লম উলিয়াই কেনে আমি 3 নম্বৰ পদৰ পৰা 2 নম্বৰটো বা 2 নম্বৰ পদৰ পৰা 1 নম্বৰটো এনেকৈ বিয়োগ কৰি চালে আমি সাধাৰণ অন্তৰটো পাই যাম তো প্ৰথমতে আমি 1 নম্বৰ পদটো উলিয়ালো 3 * 1 + 5 তাৰ মানে কিমান হ'ব এইটো 3 * 3 3 আছে 8 আমি 1 নম্বৰ পদটো পাই গলো 8 2 নম্বৰ পদটো আমাৰ কিমান আছে a2 = 3 * 2 + 5 1 এনৰ ঠাইত আমি 2 বহালো তো 3 * 2 = 6 6 আছে কিমান হল আমাৰ 11 তো আমি দুটা পদ পাই গলো এটা আমি a2 ৰ পৰা যদি a1 টো বিয়োগ কৰি দিও সাধাৰণ অন্তৰ পাই যাম তো 11 ৰ পৰা 8 গলে কিমান থাকিলে 3 অৰ্থাৎ আমি সাধাৰণ অন্তৰটো কিমান পালো 3 যেটো আমাৰ কিমান নম্বৰ অপচন আছে অপচন এ টো শুদ্ধ উত্তৰ গতিকে অপচন এ = 3 দিয়া আছে গতিকে আমাৰ উত্তৰটো কি হৈ গল অপচন এ নেক্সট 18 নম্বৰটো দিছে যদি a b c সমান্তৰাল প্ৰগতিত থাকে তেনেহলে কোনটো চৰ্ত মানি চলিব ইয়াতে a আৰু b আৰু c টো কি আছে সমান্তৰাল প্ৰগতিত আছে তো এটা অপচন কিটা আমাক দিয়া আছে কোনটো মানে মানি চলিব হেতু আমাক কৰিব দিছে এতিয়া আমাক দিছে এই তিনিটা ৰাখি a b c এইটা সমান্তৰাল প্ৰগতিত আছে তো ইয়াৰ পৰা আমাক এটা সম্বন্ধ উলিয়াব দিছে তাত কেইটামান অপচন দিয়া আছে কোনটো লগত সমান হ'ব হেতু উলিয়াব লাগে তো চোৱা এতিয়া আমি এটো কেনেকৈ কৰিম যে সমান্তৰাল প্ৰগতিত থকা মানে কি হয় তাৰ সাধাৰণ অন্তৰবিলাক সমান হয় ইয়াৰ আগৰটো যেনেকৈ কৰিছিলো যে আমি 2 নম্বৰ পদৰ পৰা 1 নম্বৰ পদটো বিয়োগ কৰিলে আমি যিমান মান পাম 3 নম্বৰৰ পৰা 2 নম্বৰ বিয়োগ কৰিলে আমি কি পাম সেম ভ্যালুৱে পাম গতিকে আমি কি লিখিব পাৰো ইয়াতে b - a = c - b এনেকৈ লিখিব পাৰো তো ইয়াৰ পৰা আমি কি কৰিম তাতে যিকেইটা দিছে তাৰ পৰা তাতে উলিয়াবৰ কাৰণে অপচন কেইটা লগাম মিলাবৰ কাৰণে আমি কি কৰিম b কেইটা এক্সেপ্ট কৰিম আৰু a আৰু c টো এক্সেপ্ট কৰিম তো b থাকিলে এটো -b টো ইফালে হতে প্লাস হৈ আহিলে ইকুৱেল টু কি হল c আৰু - a টো ইফালে হতে প্লাস হৈ গল তাৰ মানে কিমান পাই গলো 2b = c + a এটা আমাৰ অপচন যেটো আছে না চাইলো 2b = c + a a + c আছে 2b = a + c তাৰ মানে আমাৰ অপচন c টো শুদ্ধ উত্তৰ 2b = a + c নেক্সট 19 নম্বৰটো দিছে ত্ৰিভুজৰ অংক যে এটা ত্ৰিভুজত ABC ৰ PQ সমান্তৰাল BC তো যদি PB = 6 cm AP = 4 cm AQ = 8 cm তেতিয়া AC দৈৰ্ঘ্য কিমান হ'ব তো এটো আমি চিত্ৰটো অংকন কৰি চালে গম পাম এতিয়া আমি যদি ছবিটো আঁকি চাও প্ৰশ্নত দিয়া তথ্যখিনি লৈ কেনে আমি এনেকুৱা ধৰণৰ চিত্ৰ এটা পাম যে ABC ত্ৰিভুজ এটা তাৰ PQ ডাল BC ৰ সমান্তৰাল আৰু মানখিনি দিয়া আছে এইখিনি
এতিয়া আমাক উলিয়াব দিছে এই AC বাহুটো গোটেই বাহুটোৰ মানটো উলিয়াব দিছে তো আমি 8 cm এটো পাইছো আমি যদি এইখিনি জানো তেনেহলে এইটো আৰু এইটো যোগ কৰি দিলে আমি কি পাম গোটেই AC বাহুটোৰ মানটো পাম এটা এটা সূত্ৰ আমি পাইছিলো সূত্ৰমতে কি আছিল যে যদি এডাল ৰেখাক কি হয় সৰি এডাল ত্ৰিভুজক দুটা বাহুৰ বিন্দু এনেকা মাজেৰে যোৱা ৰেখা আদালে তৃতীয় বাহুটোৰ সমান্তৰাল হয় তেনেহলে কি আছিল এই যিটা অনুপাতত বিভক্ত কৰে বা এই যিটা অংশত বিভক্ত কৰে সেই অংশকেইটা কি হয় সমানুপাতিক হয় মানে এইটো আৰু এইটোৰ অনুপাত যিমান পাম আমি এইখিনি আৰু এইখিনি অনুপাত সেম পাম তো আমি তাৰ পৰা কি লিখিব পাৰো এতিয়া AP by PB লিখিব পাৰো ইকুৱেল টু আমাৰ কি হ'ব AQ by QC তো তাৰ পৰা মানটো বহাই দিয়া AP ৰ মান 4 PB ৰ মান 6 আৰু AQ ৰ মানটো কিমান আছে 8 আৰু QC ৰ মানটো আমি কিমান পাইছো কিন্তু নাই দিয়া গতিকে QC লিখি ললো তো এটো বজ্ৰপূৰণ কৰা 4 into QC হ'ব ইকুৱেল টু 8 6 গুণ 48 তাৰ মানে QC ৰ মানটো আমি কিমান পাম এতিয়া 48 by 4 48 by 4 গতিকে এটো সৰল কৰিলে কিমান হ'ব 4 12 48 গতিকে এটো 12 তাৰ মানে আমি এইখিনিৰ মান কিমান পাই গলো 12 এতিয়া আমাৰ AC ৰ মানটো উলিয়াব দিছে গতিকে 8 + 12 কৰিলে হৈ গল 12 + 8 কিমান 20 গতিকে এটা আমাৰ কিমান নম্বৰ অপচন দিয়া আছে অপচন A টো দিয়া আছে 20 গতিকে আমাৰ অপচন A 20 cm টো শুদ্ধ উত্তৰ নেক্সট 20 নম্বৰটো দিছে যদি ABC আৰু PQR টো সদৃশ হয় আৰু A কোণটো 32 ডিগ্ৰী B R কোণটো 65 ডিগ্ৰী তেন্তে B কোণৰ মানটো উলিয়াব দিছে কিমান হয় তো আমি চিত্ৰটো আঁকি চালে গম পাম এতিয়া আমি যদি ছবিটো আঁকি চাও এনেকুৱা টাইম পাম যে ABC ত্ৰিভুজ PQR দুটা ত্ৰিভুজ সদৃশ দুটা গতিকে A কোণটো 32 দিয়া আছে R কোণটো 65 দিয়া আছে আমাক উলিয়াব দিছে এই B কোণটোৰ মানটো এটা কেনেকৈ উলিয়াম যে সদৃশ ত্ৰিভুজ হোৱাৰ লগে লগে কি হ'ব তাৰ অনুৰূপ কোণবিলাক সমান হয় গতিকে এইটো কোণৰ লগত সমান এইটো 32 মানে এইটো 32 হ'ব বা এইটো 65 মানে এইটো আমাৰ কিমান হ'ব 65 এতিয়া এটা ত্ৰিভুজৰ দুটা কোণৰ মান পাই গলো তৃতীয়টো উলিয়াব লাগে কেনেকৈ উলিয়াম আমি যে 180 ৰ পৰা এই দুটাৰ যোগফলটো বিয়োগ কৰি দিম তো এইটো যোগ কৰিলে কিমান পাম আমি 97 পাই গলো তো 180 ৰ পৰা যদি আমি 97 বিয়োগ কৰি দিও আমি কিমান হৈ যাব যেটো উত্তৰ পাম হেতুৱে হ'ব আমাৰ B কোণটোৰ মান তো এইটো বিয়োগ কৰিলে আমি কিমান পাম 3 আৰু এটো 17 ৰ পৰা 90 83 গতিকে আমাৰ শুদ্ধ উত্তৰটো কিমান হ'ব 83 ডিগ্ৰী তো কিমান নম্বৰ অপচন আছে 83 C নম্বৰ অপচনটো গতিকে আমাৰ শুদ্ধ অপচনটো কি অপচন C নেক্সট আমাৰ 21 নম্বৰটো কি দিছে যে 040030 শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজৰ পৰিসীমা উলিয়াব দিছে তো আমি পৰিসীমা উলিয়াব লাগিব এতিয়া আমাক ত্ৰিভুজটোৰ তিনটা বিন্দুৰ মান দিয়া আছে এনেকে 04 শীৰ্ষবিন্দু 00 আৰু 30 আমাক উলিয়াব দিছে কি ইয়াৰ পৰিসীমা মানে কি আমাৰ তিনিটা বাহুৰ দৈৰ্ঘ্যটো যোগ কৰিব লাগে এতিয়া আমি এইখিনি বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগিব এইখিনি দৈৰ্ঘ্য উলিয়াব লাগিব এইখিনি দৈৰ্ঘ্য উলিয়াব লাগিব উলিয়াই কেনে আমি যোগ কৰি দিলে আমি পৰিসীমাটো পাই যাম এতিয়া এইটো বিন্দুৰ পৰা এইটো বিন্দুৰ দূৰত্ব আমি কেনেকৈ উলিয়াম যেটো আমাৰ দূৰত্ব উলিওৱা সূত্ৰ আছিল হেতু ইউজ কৰিম যে সূত্ৰমতে কি আছিল আমাৰ x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ এটো সূত্ৰ আছিল হেইমতে কৰা এটোৰ পৰা আমি AB দূৰত্বটো চাও AB মানটো কিমান পাম এতিয়া 0 - 0 হ'ব কাৰণ x1 ও 0 আছে x2 ও 0 আছে হোল স্কয়াৰ প্লাস y1 ৰ মান 4 আছে আৰু y2 ৰ মান 0 আছে তাৰ মানে এটো কিমান পাম 0 স্কয়াৰ প্লাস 4 স্কয়াৰ অৰ্থাৎ এটো কিমান হ'ব 4 স্কয়াৰ অৰ্থাৎ আমি এটো মান পাই গলো কিমান 4 গতিকে আমি AB ৰ বাহুটোৰ দৈৰ্ঘ্য পালো 4 cm বা 4 একক এতিয়া AB আৰু C টো উলিওৱা একাই নিচিনাকে তো BC টোৰ মান কিমান হ'ব এটোৱে সূত্ৰ গতিকে কৰি দিয়া x1 - x2 so 0 - 3 হৈ গল 0 - 3 হোল স্কয়াৰ প্লাস 0 - 0 হোল স্কয়াৰ তাৰ মানে এটো কিমান হ'বগে 3 স্কয়াৰ অৰ্থাৎ আমি এটো মান পাই গলো কিমান 3 আকৌ একাই নিচিনাকে AC ৰ মানটো উলিয়াই দিয়া AC মানটো কিমান হ'ব 0 - 3 হোল স্কয়াৰ আৰু এটো কিমান হ'ব 4 - 0 হোল স্কয়াৰ এটোৱে সূত্ৰ ব্যৱহাৰ কৰিছো তো কৰিলে এটো কিমান পাম আমি 3 স্কয়াৰ প্লাস 4 স্কয়াৰ তো 3 স্কয়াৰ মানে কিমান হ'ব 9 4 স্কয়াৰ মানে 16 তাৰ মানে 25 অৰ্থাৎ 25 ৰ বৰ্গমূল ললে আমি কিমান পাম 5 গতিকে আমি তিনিটা বাহুৰ মান পাই গলো এতিয়া গোটেইটা যদি যোগ কৰি দিও এটো আৰু এটো তেনেহলে আমি কি পাই যাম পৰিসীমাটো পাই যাম তো 4 + 3 7 হল 7 + 5 কিমান 12 গতিকে এই ত্ৰিভুজটোৰ পৰিসীমা আমি কিমান পালো 12 একক আমাৰ এটা কিমান নম্বৰ অপচনটো দিয়া আছে 12 একক অপচন ডি টো দিয়া আছে 12 গতিকে শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপচন ডি নেক্সট 22 নম্বৰটো দিছে এটা আয়তৰ তিনিটা শীৰ্ষবিন্দু 002003 হলে চতুৰ্থ শীৰ্ষবিন্দুটো উলিয়াব দিছে যেটো আয়তৰ শীৰ্ষবিন্দু চাৰিটা আছিল তাৰ তিনিটা দিয়া আছে আমাক 4 নম্বৰটো কি উলিয়াব দিছে এতিয়া আমাক দিছে কি ইয়াতে যে আয়তটাৰ তিনিটা বিন্দু দিয়া আছে শীৰ্ষবিন্দু চতুৰ্থ যেটো শীৰ্ষবিন্দু হেতু আমাক উলিয়াব লাগে এটা দিছে 00 এটা দিছে 20 এটা দিছে 03 এতিয়া আমি কেনেকৈ উলিয়াম আমি এটা সূত্ৰ পাইছো আমি এটা কি শৰ্ত পাইছিল আয়তৰ ক্ষেত্ৰত যে আয়তৰ যিডাল কৰ্ণ থাকে এডাল কৰ্ণ আৰু আমাৰ BD এডাল কৰ্ণ তো এই কৰ্ণডালে কি হয় যেটো বিন্দুত ছেদ কৰে সেই বিন্দুটো কি হয় ইহতৰ বাইসেক্টৰ অৰ্থাৎ দুডালে কি ইটোৱে হিটো কি
কি কৰে বাইসেক্ট কৰে মানে কি সমানে দুটা ভাগত ভাগ কৰে অৰ্থাৎ এ এৰ সি বাহুটোৰ যেটো এ সি কৰ্ণ আছিল ইয়াক ও বিন্দুটোত বা বিডি কৰ্ণটো ও বিন্দুটো কি হল দুটা সমানে ভাগ কৰিছে অৰ্থাৎ আমাৰ কি পাম যে এই অংশটো আৰু এই অংশটো সমান ইপিনে এই অংশটো আৰু এই অংশটো সমান বা আমি ক'ব পাৰো যে কি এ সিৰ মধ্যবিন্দু কি ও বা বিডিৰ মধ্যবিন্দু কি ও গতিকে দুটাৰে মধ্যবিন্দু সেম হয় তাৰ মানে আমি লিখিব পাৰো যে এ সিৰ মধ্যবিন্দু সমান আমি কি পাম বি সিৰ মধ্যবিন্দু পাম তো আমি বি সিৰ যেহেতু মধ্যবিন্দুতে আমি এটা নাম ইটো বিন্দুৰ নাম নাজানো গতিকে আমি কি ধৰি লৈছো x আৰু y বুলি স্থানাংক লৈ লৈছো আমি আমি x আৰু y মানটো উলিয়ালে আমি কি পাই যাম 4 নম্বৰ শীৰ্ষবিন্দুটো আমি উলিয়াব পাৰিম এতিয়া আমি যেহেতু a c মধ্যবিন্দু আৰু b c মধ্যবিন্দু দুটা সমান হয় সেইকাৰণে আমি কি কৰিছো ইকুৱেশনটো এনেকুৱা আকাৰ লিখি লৈছো এতিয়া মধ্যবিন্দু উলিওৱা সূত্ৰ মতে আমি কৰি যাম তো মধ্যবিন্দু উলিওৱা সূত্ৰ মতে কি আছিল যে x1 + y x2 / 2 আৰু এটো আছিল y1 + y2 / 2 একে নিচিনাকৈ এটো হে সেম সূত্ৰই হ'ব x1 + x2 / 2 আৰু এটো y1 + y2 / 2 তো আমি দুটা সূত্ৰ পাই গলো এটা মান বহাই দিয়া a c ক্ষেত্ৰত কি হ'ব x1 y1 এটো x1 y1 এটো x2 এটো y2 গতিকে x1 আৰু মানখিনি বহাই দিয়া x1 ৰ মান 0 x2 ৰ মান 0 গতিকে 0 + 0 / 2 আৰু y2 ৰ মান 0 y1 ৰ মান 0 y2 ৰ মান কিমান 3 গতিকে 0 + 3 / 2 এটো কিমান হ'ব x1 মানে x2 b আৰু d চোৱা এটো x1 এটো y1 এটো x2 এটো y2 তাৰ মানে 2 + x / 2 আৰু এটো 0 + y / 2 তো আমি এইখিনি সমীকৰণ পাই গলো এতিয়া চোৱা আৰু অলপ সৰল কৰিলো 0 + 0 / 2 মানে কিমান হ'ব 0 0 + 3 / 2 মানে 3/2 তো এইখিনি আমি সৰল কৰিব নোৱাৰো এনেকৈ থাকিব 2 + x / 2 আৰু এটো কিমান হ'ব y / 2 হৈ গল এতিয়া আমি x আৰু y স্থানাংক উলিয়াব লাগে তো চোৱা দুটা বিন্দু সমান এটো বিন্দু আৰু এটো বিন্দু সমান তাৰ মানে কি হ'ব ইয়াৰ x স্থানাংক ইয়াৰ x স্থানাংকৰ লগত সমান হ'ব ইয়াৰ y স্থানাংক ইয়াৰ y স্থানাংকৰ লগত সমান হ'ব তাৰ মানে আমি কি লিখিব পাৰিম এতিয়া 0 = 2 + x / 2 আৰু আমি লিখিব পাৰিম কি 3/2 = y/2 যে a2 = এইখিনি লিখিব পাৰিম আৰু এইখিনি = আমি এইখিনি লিখিব পাৰিম তাৰ পৰা আমি সমীকৰণটো উলিয়াই দিম এতিয়া x ৰ মানটো তে 2 টো এটা হৰণ আছে এটা আহিলে পূৰণ হ'ব পূৰণ হ'লে কি হ'ব 2 × 2 = 0 হ'ব গতিকে নিলিখো হেতু যে 2 + x = আমি কিমান পালো 0 আৰু ইয়াতে আমি কিমান পাম 2 2 কাটা যাব থাকিব কিমান y = 3 ইয়াতে x ৰ মানটো কিমান পাম x = 2 টো এফালে আহিলে -2 হৈ গল তাৰ মানে x ৰ মান -2 পালো y ৰ মান 3 পালো অৰ্থাৎ স্থানাংকটো কিমান হ'ব এতিয়া -2 3 আমাৰ কোনটো অপচন দিয়া আছে -2 3 অপচন C টো দিয়া আছে কিমান 2 2 3 -2 3 হেতু হ'ব লাগিছিল অপচন C -2 3 গতিকে এটো আমাৰ শুদ্ধ উত্তৰ কি হ'ব -2 3 অপচন C টো এটো ভিডিওত আমি একিটা এমসিকিউ আলোচনা কৰিলো তো ইয়াৰ পিছৰ ভিডিওত বাকি যেকিটা বাকি থাকিলে পাৰ্ট 2 আমি আলোচনা কৰিম তো তোমালোকে যদি বুজি পাইছা অংকখিনি বুজি পোৱাত সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু পিছৰ পাৰ্ট 2 চাবা তো এনেকৈ আমি বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম তোমালোকৰ মেট্ৰিকৰ কাৰণে সুবিধা হ'ব চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ